126টা সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰু প্ৰায় 2,49 লাখ ভোটাৰে এতিয়া ভাগ্য নিৰ্ণয় কৰিব প্ৰায় 722 গৰাকী প্ৰাৰ্থী ভাগ্য আৰু আজি পুৱাৰ 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া প্ৰায় 126টা সমষ্টিত পুৱা 6 বজাৰ প্ৰায় 31,890টা ভোট কেন্দ্ৰ দেখা গৈছিল ভোটাৰে পুৱা 6 বজাৰ লগে লগে শাৰী পাতিবলৈ আৰম্ভ কৰিছিল আৰু এইবাৰ ইতিমধ্যে আমি কৈছোঁ যে পুৱাৰ ভাগৰ পৰা যি ধৰণৰ ভোট কেন্দ্ৰসমূহত দেখা গৈছিল ভোটাৰ পুৱাৰ ভাগৰ পৰা যি শাৰী পাতিছে সেই আৰম্ভণিৰ পৰাই দেখা পোৱা গৈছে যে ভোটাৰসকল যথেষ্ট উৎসুক হৈ আছে তাৰ মাজতে আমি 2,49 লাখৰো অধিক ভোটাৰে ইতিমধ্যে 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাষ্ট্ৰীয় দলৰ প্ৰায় 211 গৰাকী প্ৰাৰ্থী আছে ঠিক একেদৰে আঞ্চলিক দলৰ 116 গৰাকী প্ৰাৰ্থী পঞ্জীয়নভুক্ত ভিন্ন পাৰ্টিৰ পৰা আছে 137 গৰাকী প্ৰাৰ্থী নিৰ্দলীয়ভাৱেও 258 গৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে 722 গৰাকী প্ৰাৰ্থী আজি ভাগ্য নিৰ্ণয় কৰিব এইসকল ভোটাৰে আজি পুৱাৰ পৰা দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰায় 31,890টা ভোট কেন্দ্ৰত পুৱা 6 বজাৰ লগে লগে ভোটাৰ গৈ সাজু হৈছে কেইবাগৰাকীও হাই প্ৰফাইল প্ৰাৰ্থীয়ে ইতিমধ্যে পুৱাৰ ভাগতে ভোট গ্ৰহণ কেন্দ্ৰলৈ গৈছে তেওঁলোকে ভোট প্ৰদান তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ প্ৰায় 662 গৰাকী এইবাৰ পুৰুষ আচলতে পুৰুষে প্ৰাৰ্থিত্ব আগবঢ়াইছিলে ঠিক মহিলা আছিল 60 গৰাকী 722 গৰাকী যি প্ৰাৰ্থী তাৰে 60 গৰাকী মহিলা প্ৰাৰ্থী আছিল আৰু 662 গৰাকী পুৰুষ প্ৰাৰ্থী আছিল আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ 126টা সমষ্টি প্ৰায় 31,890টা ভোট কেন্দ্ৰ পুৱাৰ ভাগৰ পৰা ভোটাৰে শাৰী পাতিছে 6 বজাৰ পৰা ভোট গ্ৰহণৰ বাবে তেওঁলোকে শাৰী পাতি থকা দৃশ্য আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ আৰু বিভিন্ন প্ৰান্তত আমি কৈছোঁ যে কালিৰ দিনটোৰ পৰা কেনেধৰণে প্ৰস্তুতি আৰম্ভ হৈছিল নিৰ্বাচন আয়োগৰ সম্পূৰ্ণ প্ৰস্তুতি মাজেৰে ইতিমধ্যে পুৱাৰ ভাগৰ পৰাই কটকটীয়া নিৰাপত্তাৰ মাজত এনেদৰে দেখা গৈছিল এইসকল ভোটাৰে পুৱাৰ ভাগতে গৈ 6 বজাৰ পৰা এনেধৰণে তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ বাবে তেওঁলোকে ভোট কেন্দ্ৰসমূহত এনেদৰেই পুৱাৰ ভাগৰ পৰা শাৰী পাতিবলৈ আৰম্ভ কৰিছিল প্ৰায় 722 গৰাকী আজি প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ 2,49 লাখৰো অধিক ভোটাৰে 31,890টা ভোট কেন্দ্ৰত ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ আৰু 2,49 লাখৰো অধিক ভোটাৰে ইতিমধ্যে তেওঁলোকে ভাগ্য নিৰ্ণয় কৰিব 722 গৰাকী প্ৰাৰ্থী পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ 126টা সমষ্টিৰ ভোট কেন্দ্ৰত এনেদৰে পুৱাৰ 6 বজাৰ পৰা ভোটাৰে শাৰী পাতিছেগৈ কেইবাগৰাকীও হাই প্ৰফাইল নেতাই আজি পুৱাৰ ভাগতে ভোট কেন্দ্ৰত গৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাংসদ গৌৰৱ গগৈ অৰ্থাৎ 26ৰ যোৰহাট সমষ্টিৰ এইবাৰ প্ৰাৰ্থী গৌৰৱ গগৈ ভোটাধিকাৰ সাব্যস্ত কৰিব ঠিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোটাধিকাৰ সাব্যস্ত কৰিব কেইবাগৰাকীও হাই প্ৰফাইল নেতাই পুৱাৰ ভাগতে তেওঁলোকে নিজৰ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব আৰু এই মুহূৰ্তত আমি কৈছোঁ যে পুৱাৰ 7 বজাৰ লগে লগে প্ৰায় 31,890টা ভোট কেন্দ্ৰত ভোটাৰে শাৰী পতাৰ দৃশ্য ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ আৰু এনেদৰেই 2,49 লাখ ভোটাৰে আজিৰ দিনটোত 722 গৰাকী যি 26ৰ বিধানসভা নিৰ্বাচনৰ যি 722 গৰাকী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীসকলৰ আজি ভাগ্য নিৰ্ণয় কৰিব পুৱাৰ ভাগতে দেখা পোৱা গৈছিল পুৱা 6 বজাৰ পৰাই যিসকল ভোটাৰ আছিলে আৰু ভোটাৰে পুৱা 6 বজাৰ লগে লগে তেওঁলোকে নিজৰ ভোট কেন্দ্ৰসমূহত গৈ এনেদৰে শাৰী পাতিছে তেওঁলোকে নিজৰ আজিৰ দিনটোত তেওঁলোকে যিগৰাকী যোগ্য বা তেওঁলোকৰ মনপচন্দৰ প্ৰাৰ্থীগৰাকীক তেওঁলোকে ভোটদান কৰিব আৰু এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ প্ৰায় 722 গৰাকী প্ৰাৰ্থী আজি EVM-ত তেওঁলোকৰ ভাগ্য বন্দী কৰিব আৰু ভাগ্য বন্দী হ'ব EVM-ত তাৰ পাছত দেখা পোৱা যাব কোনে আচলতে এইবাৰ 26ৰ নিৰ্বাচনত কাৰ ভাগ্য ফুলিব এয়া পৰৱৰ্তী সময়ত ইতিমধ্যে ফলাফলৰ দিনা স্পষ্ট হ'ব কিন্তু আজিৰ দিনটোত আজি যিহেতু পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া আৰু যি 7 বজাৰ লগে লগে এনেদৰে দেখা গৈছে ভোটদানৰ কেন্দ্ৰসমূহৰ গেট খুলি দিয়া হৈছে ভোটাৰৰ বাবে আৰু 6 বজাৰ পৰাই এইসকল ভোটাৰে নিজৰ